তো হেল্ল' গাইজ নমস্কাৰ সকলোকে আমাৰ CB এণ্টাৰটেইনমেণ্ট জোন চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' আজি আহক এই প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া সকলোৱে জানে যে আগন্তুক নিৰ্বাচন আহি আছে 2024 এপ্ৰিলত আগন্তুক নিৰ্বাচন আহি আছে। চ' এতিয়া নিৰ্বাচনৰ বতৰ যিহেতু কাষ চাপি আহিছে, তেতিয়াহ'লে আমি আহকচোন আমি জানো এতিয়া 2024ত ডিব্ৰুগড়বাসীয়েনো কাৰ মানে চৰকাৰ বিচাৰিছে, তাৰ কাৰণে এতিয়া আছোঁ, এতিয়া যাবলৈ ওলাইছোঁ। মোৰ লগত আছে এয়া বিশ্বজিৎ আৰু মই এতিয়া যাওঁ। এতিয়া বলক, এতিয়া এয়া আমাৰ এখন স্কুটি লৈ লৈছোঁ, স্কুটি লৈ আৰম্ভ। ত' লেটছ গ' কি ক ত' গাইজ, ত' এইটো মানে আমাৰ এইটো যিটো চেনেল CB এণ্টাৰটেইনমেণ্ট জোন চেনেলটো এতিয়া বিশ্বজিৎ আৰু মই ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। এতিয়া আজি প্ৰথম ভিডিঅ' হয়। চ' আজিৰ পৰা আমি চাওঁ কিমান কৰিব পাৰোঁ। ইয়াত মানে কোনো মোৰ চেনেল তোৰ চেনেল নহয়, আমাৰ চেনেল। ত' ইয়াৰ আৰু মোৰ ত' কেনেকৈ কি কৰিব পাৰোঁ সেইটো চাওঁ। যদি পিছত কোনোবাই ইনক্লুড হয় সেইটো বেলেগ কথা, কিন্তু নেমটোতো এইটোৱে থাকিব, নেমটোতো চেঞ্জ নহয়, কাৰণ আমাৰ দুটাই আমি ষ্টাৰ্ট কৰি পিনে এটা প্লেন কৰি খুলিছোঁ ন। ত' লাহে লাহে ইনক্লুড হ'ব, কি হ'ব কি নহ'ব। আপোনালোকে যদি আমাক যদি ছাপোৰ্ট কৰক, আগবাঢ়ি যাবলৈ ছাপোৰ্ট কৰক। এতিয়া প্ৰথম আইতাই গৈ কি আহিছে, আইতা মানে আপুনি হিমন্ত বিশ্ব শৰ্মা চিনি পায় নাই? হিমন্ত বিশ্ব শৰ্মাক বিচাৰে নে অখিল গগৈক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা। থেংক ইউ আইতা দেই। ইলেকশ্যনত আপুনি কাৰ চৰকাৰ मैं मोदी साहब से गुजारिश करता हूँ। বিজেপি নে কংগ্ৰেছ? বিজেপি। দাদাই বিজেপি চৰকাৰ বিচাৰিছে, এইটো আমি গম পালোঁ যে তেওঁ আপুনি বাবাক ভাল পায় হয় নাই? ত' আমি এতিয়াতো এই দাদা আপোনাৰ নামটো কি? মনোজ শ্বাহ। এই মনোজ শ্বাহ দাদাৰ ওচৰত আছোঁ, তেওঁ এই দোকানত আছোঁ। এতিয়া তেওঁ দাদা এতিয়া 2026 যে আপোনাৰ এতিয়া নিৰ্বাচন আহি আছে যে, নিৰ্বাচনত আপুনি কাক বিচাৰে? বাবাৰ চৰকাৰখন বিচাৰে নে আপুনি বাবা? ত' বাবাৰ চৰকাৰ বিচাৰে। ত' এতিয়া বাবা গম পাইছেনে এতিয়া আপোনাৰ চৰকাৰখন এতিয়া মানুহে বিচাৰিব ধৰিছে। ত' গাইজ আমি গৈ আছোঁ এতিয়া এয়া বিশ্বনাথ। ত' এতিয়া এইফালে চাব পাৰে, এইফালেদি গৈ আছোঁ, এইফালে গৈ আছোঁ। তাৰপৰা এতিয়া এইটো চাইডে মানে আপোনাৰ বিশালৰ অপজিট ছাইডটো হয়। এতিয়া আজি মানে প্ৰথম দিনৰ প্ৰথমটো ব্লগ। বহুতে ভাবিব পাৰে মই ডাঙৰ ইউটিউবাৰ গৈ আছে বুলি। একো ডাঙৰ কথা নহয়, সাধাৰণ এটা নৰ্মেল ফোন, চেমচাং ফোনৰ এটা নৰ্মেল ফোনতে মানে ভিডিঅ' বনাই মেলি গৈ আছোঁ। এতিয়া সকলোখিনিয়েতো বহুত ধৰণে ক'ব। ইয়াত আছে আপোনাৰ ইয়াত আইফোন যদি ভালকৈ যদি ল'ব বিচাৰে আপুনি ইয়ালৈ আহিব। য়েছ ইয়ালৈ আহিব। আই ডেষ্টিনি আছে ইয়াত, বহুত ধুনীয়া, কাকো প্ৰমোশ্যন কৰা নাই তথাপিও আৰু আই ডেষ্টিনি আছে, বহুত ডাঙৰ হেভি ফোন হ'ব। এদিন আমিও ল'ম হয় নাই? এদিন আমিও ল'ম আইফোন। ত' এতিয়া আৰু পইচা পাতি নাই আৰু কি ক'ব, দুখীয়া মানুহ। ত' ব'লক তেতিয়াহ'লে এতিয়া আমি যিটো কামত আহিছিলোঁ সেই কামটো কৰোঁগৈ, ব'লক। ত' গাইজ এতিয়া আমি আহি গ'লোঁ, এইটো এই গলিটো হৈছে বিশালৰ অপজিট গলি। দেখাই মানুহ কিমান ভিৰ আছে, দেখাই দে মানুহ গোটেই ভিৰ। ত' প্ৰত্যেকজন মানুহে নিজৰ কামত ব্যস্ত আছে, কিছুমান দোকান দিয়া, খোৱা মেলা বজাৰ কৰা সকলোখিনি কামত ব্যস্ত হৈ আছে। এতিয়া ইয়াৰ জনতাৰ পৰা আমি জানিব বিচাৰিম যে এইবাৰ ডিব্ৰুগড়ৰ ৰাইজে কাৰ চৰকাৰী বিচাৰে, হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰখন নে অখিল গগৈ হয় মানে? আহক দাদা, 2026 যিটো আগন্তুক নিৰ্বাচন আহি আছে, নিৰ্বাচনত আপুনি কাৰ চৰকাৰ বিচাৰে, বিজেপি নে কংগ্ৰেছ? বিজেপি চৰকাৰ বিচাৰিছে। ত' দাদা আগন্তুক 2026 নিৰ্বাচন আহি আছে, নিৰ্বাচনত আপুনি কাৰ চৰকাৰ বিচাৰে, বিজেপি নে কংগ্ৰেছ? ভাল কাম কৰিব নহয় মানে এতিয়া আপুনি মানে বৰ্তমান কাক দিম বুলি আপুনি ভাবিছে মানে? বিজেপি। ত' আমি আৰু আহক আমি আৰু এতিয়া 2026 নিৰ্বাচন আহি আছে। ত' নিৰ্বাচনত আপুনি কাৰ চৰকাৰখন বিচাৰে? বিজেপি। আপুনি মামাক ভাল পায়নে? নিৰ্বাচন আহি আছে, নিৰ্বাচনত আপুনি কাৰ চৰকাৰখন বিচাৰে, বিজেপি নে কংগ্ৰেছ? বিজেপি। আপুনি মামাক ভাল পায়নে? আৰু মানে বিজেপি চৰকাৰ আপুনি কাম কৰাত দেখিছে কাৰণে বিজেপি ভাল দিম বুলি কৈছে হয়?
আমি গম পাইছোঁ যে এতিয়া বিজেপি চৰকাৰখনক সকলোৱে বিচাৰে ডিব্ৰুগড় জনসাধাৰণ বা জনগণে মানে ধৰি লওক বিজেপি জিন্দাবাদ মানে বিজেপিক ভাল পাওঁ বুলি নহয় বিজেপি চৰকাৰখনে অসমৰ ৰাইজৰ কাৰণে বা ডিব্ৰুগড়বাসীৰ কাৰণে যিখিনি কৰিছে মানে আপুনি আপোনাৰ ঘৰ ডিব্ৰুগড়তে হয় অঁ ডিব্ৰুগড় উন্নয়ন হোৱাটো আপুনি দেখিছে নাই দেখিছে গম পাইছে ডিব্ৰুগড় উন্নয়ন হোৱাটো দেখিছে বাবে দাদাসকলে বা এতিয়ালৈকে যিমানখিনি কৰিলেও সকলোখিনি বিজেপি কংগ্ৰেছ বুলি কোৱা যায় বুজি পালে নহয় তো বিজেপি চৰকাৰক বিচাৰিছে আহক আৰু কেইজনমানক সুধোঁ তো ৰাইজ এতিয়া জানো আহক আৰু এতিয়া এই দাদা কেইজনমান আছে দাদা কেইজনক সুধোঁ দাদা দুইজনকে সুধোঁ আগন্তক 2026 যিটো নিৰ্বাচন আহি আছে আপোনালোকে গম পায় তো নিৰ্বাচনত আপোনালোকে মানে কোনজন মানে বেষ্ট চিএম হ'ব বুলি ভাবিছে বৰ্তমান যিজন আমাৰ CM আছে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা আৰু মানে তেওঁ কাৰ্যকালত মানে যিমানখিনি ধৰি লওক কাম কাজ দেখা গৈছে সেইখিনি আমি বহুত সুখী হৈছোঁ আৰু আগন্তক তেওঁৱে CM হওক সেইটোৱে আমি এতিয়া আপোনালোকে গম পালে এই দাদাজনে এতিয়া আপোনাৰ কি বুলি কয় বিজেপি চৰকাৰ বিচাৰিছে অৰ্থাৎ মানে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰখন চোৱা বিচাৰিছে দাদা আপুনি কাৰ চৰকাৰ বিচাৰে কৈ দিয়ক আকৌ কৈ দিয়ক আকৌ কাৰ চৰকাৰ বিচাৰে লাষ্ট জেনুৱেলি আপোনাক সুধিছোঁ মানে কাৰ চৰকাৰ বিচাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰ এতিয়া গম পালে এই দাদাজনেও হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰখন বিচাৰিলে পুৰা এতিয়া 26 যিটো এতিয়া নিৰ্বাচন আহি আছে এপ্ৰিলত এতিয়া এপ্ৰিলত আপুনি কাৰ চৰকাৰখন বিচাৰে এইটো মই আমিতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন বিচাৰে এতিয়া মানে ছাৰৰ চৰকাৰখনে আপুনি বিজেপিত আপুনি কৰ্মকৰ্তা বুলি নহয় ছাৰে এতিয়া বহুতখিনি ভাল কাম কৰিছে এতিয়া আপুনি ডিব্ৰুগড়ে হয় এতিয়া ডিব্ৰুগড় বহুতখিনি ডেভেলপমেণ্ট হৈছে কিন্তু তাৰ কাৰণে আপুনি CM ছাৰৰ চৰকাৰখন বিচাৰে চৰকাৰখন ঠিক আছে থেংক ইউ দেই গাইজ আমি আজি গম পালোঁ ডিব্ৰুগড় মানে জনসাধাৰণে মানে বিজেপি চৰকাৰখনকে দেখিব বিচাৰে এতিয়ালৈকে যিমানখিনি যাক সুধিলোঁ ন সকলোৱে বিজেপি চৰকাৰখনৰ কথা কৈছে বাবা হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰখনক সকলোৱে বিচাৰে ত' গতিকে আপোনালোকক আৰু এই আছে আৰু আমি এতিয়া এটাই কৈছোঁ যে উই লভ বিজেপি অকল মানে বিজেপি আমি বুলি নহয় এতিয়া এইবছৰৰ পৰা আমিও ভোট দিম এইবাৰ নিদিয়ে বাৰু মই বাৰু এইবাৰ পৰা ভোট দিম এই সৰু হৈ আছে তো কি বুলি কয় কথাটো এনেকুৱা যে তেওঁলোকে ভাল কাম কৰিছে অসমৰ কাৰণে ভাল কাম কৰিছে অসমৰ উন্নতিৰ হকে কাম কৰিছে সেইবাবে তেওঁলোকে মানে আগন্তক তেওঁলোকৰ দৰে আৰু এখন চৰকাৰ একে তেওঁলোকৰ চৰকাৰখনকে আমি দুবাৰ ছেম টু ছেম আকৌ এবাৰ মানে আমি পাব বিচাৰোঁ এতিয়া মানে আমাক কংগ্ৰেছ নালাগে কংগ্ৰেছৰ দিনত আমাৰ যিমানখিনি হৈছিলে সেইখিনিতো এতিয়া মানে বিজেপি চৰকাৰৰ দিনত হোৱা নাই ন এতিয়া ইমানখিনি মানে বৰ্ণনা কৰিব নোৱাৰাকৈ কামবোৰ হৈছিলে ন তেনেকৈ ত' গতিকে আমাক কাৰ চৰকাৰ লাগে কাৰ চৰকাৰ কাক ভাল পাওঁ CM কাক ভাল পাওঁ মামা ত' গতিকে এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ত' জয় হিন্দ ত' জয় অসম ত' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ